কবি যোগেন তাইত আৰু নাই মন্তৰাম তাইৰৰ কথাৰে। আপুনি থকা কেইদিন চাংঘৰটোৰ মুগাচলিবোৰ উৰি আছিল। ইমান খৰধৰ নকৰিলেও হ'ব দিয়ক। আজি ৰাতি থাকি যাওক বুলি কোৱা মানুহজন আজি আমাৰ মাজত নাই। শেষৰখন আসনত বহি আপোন মনে তামোল চোবাই থকা কবিৰ সভাত বক্তাতকৈ শ্ৰোতা হৈ ভাল পোৱা কবি যোগেন তাইত আৰু নাই। কেতিয়াবা তোমাক মাছৰ বজাৰত দেখা পাওঁ। তুমি ইটো পাৰে মই সিটো পাৰে। তুমি নথকা হ'লে মই কেতিয়াও তোমালোকৰ নৈখন পাৰ নহ'লোহেঁতেন বুলি কোৱা মানুহজন আজি নাই। প্ৰতি বছৰে দক্পোন গোষ্ঠীৰ আয়োজনৰ দ্বাৰা সোৱণশিৰিৰ বালিচৰত কবিতাৰ উৎসৱ পাতি নাও এখনৰ ব্যৱস্থা কৰি কোনে আপোনালৈ হেঁপাহেৰে ৰৈ থাকিব আজি ৰাতি থাকি যোৱা হ'লে বুলি ক'বলৈ, হালধীয়া সৰিয়হ তৰা ৰখিবলৈ, জংকী পানৈৰ কথা ক'বলৈ, আজি ৰাতি থাকিলে আপোনাক মই মোৰ প্ৰিয় নৈখন দেখুৱাম বুলি ক'বলৈ কবি যোগেন তাইত আৰু নাই। সৰিয়হ ৰখি এজনী গাভৰুৰ বুকুৰ ঐনিতম আজি কোনে আপোনাক শুনাব? জংকী পানৈৰ প্ৰেমৰ সুবাস বিচাৰি প্ৰেম আৰু প্ৰতীক্ষাৰ ঘাট ঘূনাসুঁতি লৈ যেতিয়া আপুনি আহিব, অতিথি আপ্যায়ন কৰি কোনে আপোনাক ক'ব আজি ৰাতি থাকি যোৱা হ'লে, অন্তত আজি ৰাতি থাকি যোৱা হ'লে ককাইদেউ বুলি ক'বলৈ আৰু নাই। ধন্যবাদ।